নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল সায়েন্স নামৰ বিষয়টোৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি নামৰ যিখন কিতাপ তাৰ এই ইউনিট নাম্বাৰ 3 পৰিকল্পিত বিকাশৰ ৰাজনীতি এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষা বা ফাইনেল এক্সামত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ তেতিয়াহ'লে আসুন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈও চাব পাৰিবা প্ৰশ্ন নম্বৰ 1 পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক'ৰ পৰা লৈছিল পৰিকল্পনাৰ ধাৰণাটো ভাৰতে সমাজবাদী সোভিয়েট ইউনিয়নৰ পৰা লৈছিল 2 নম্বৰ প্ৰশ্ন ভাৰতৰ দুগ্ধ মানৱ কাক বোলা হয় ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভাৰ্গিস কুৰিয়েনক ভাৰতৰ দুগ্ধ মানৱ বোলা হয় প্ৰশ্ন নম্বৰ 3 পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা পৰিকল্পিত বিকাশ বা উন্নয়ন হ'ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ বা উন্নয়ন সাধন কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাক পৰিকল্পিত বিকাশ বোলে প্ৰশ্ন নম্বৰ 4 পৰিকল্পনাৰ অৱকাশ বুলিলে কি বুজা ভাৰতবৰ্ষৰ 1951 চনৰ পৰা প্ৰতি 5 বছৰৰ মূৰে মূৰে একোটা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰাৰ ব্যৱস্থা আৰম্ভ হৈছিল যদিও তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবাৰ্ষিক পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হৈছিল ইয়াকে পৰিকল্পনা বিশ্ৰাম বা অৱকাশ বুলি কোৱা হয় 5 নম্বৰ প্ৰশ্ন বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে ইয়াৰ উত্তৰটো হৈছে বৰ্তমান ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি নীতি আয়োগ বা নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া গঢ়ি তোলা হয় প্ৰশ্ন নম্বৰ 6 পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল 1950 চনৰ 15 মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হয় প্ৰশ্ন নম্বৰ 7 কোন বছৰৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল 1951 চনৰ পৰা 8 নম্বৰ প্ৰশ্ন সেউজ বিপ্লৱৰ দুটা ইতিবাচক ফল উল্লেখ কৰা সেউজ বিপ্লৱৰ দুটা ইতিবাচক ফল হ'ল প্ৰথমতে এই বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ দুটা প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি পায় দ্বিতীয়তে এই বিপ্লৱৰ ফলতে ভাৰতৰ কৃষি পদ্ধতিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হয় 9 নম্বৰ প্ৰশ্ন কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল তেখেত আছিল পণ্ডিত জৱাহৰলাল নেহৰু প্ৰশ্ন নম্বৰ 10 দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য কি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো হ'ল বিকাশৰ এটা আৰ্হি প্ৰস্তুত কৰা যিয়ে ভাৰতবৰ্ষৰ এখন সমাজবাদী আৰ্হিৰ সমাজ গঠন কৰিব 11 নম্বৰ প্ৰশ্ন পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য হ'ল দেশৰ অৰ্থনীতিৰ বিকাশ সাধন কৰা 12 নম্বৰ প্ৰশ্ন ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয় ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে আখ্যা দিয়া হয় MS স্বামীনাথনক 13 নম্বৰ প্ৰশ্ন ভাৰতৰ বিকাশৰ কাৰণে প্ৰথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল ভাৰতৰ বিকাশৰ কাৰণে প্ৰথমে গুৰুত্ব দিয়া হৈছিল অৰ্থনৈতিক উন্নয়নৰ ওপৰত 14 নম্বৰ প্ৰশ্ন অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা লিখা অৰ্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা হ'ল অৰ্থনৈতিক পৰিকল্পনা বা পৰিকল্পিত অৰ্থনীতিৰ এটা প্ৰধান সুবিধা হ'ল যে ই পূৰ্বৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়ন সাধনত যথেষ্ট পৰিমাণে সহায় কৰিছে দ্বিতীয়তে অৰ্থনৈতিক পৰিকল্পনাই ভাৰতৰ ঔদ্যোগিক খণ্ডৰ বিকাশতো ব্যাপক পৰিমাণে সহায় আগবঢ়ায় কুৱেশ্যন নম্বৰ 15 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য লিখা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এক অন্যতম বৈশিষ্ট্য হ'ল যে ইয়াৰ মূল উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ বিভাজনৰ ফলত অৱনতি ঘটা ভাৰতৰ অৰ্থনৈতিক পুনৰ সবল ৰূপত প্ৰতিষ্ঠা কৰা আৰু ভাৰতৰ খাদ্যশস্য কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা দ্বিতীয় বৈশিষ্ট্যটো হ'ল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল যে এই পৰিকল্পনাই ভাৰতৰ কৃষিখণ্ডৰ বিকাশৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছিল প্ৰশ্ন নম্বৰ 16 কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল 1950 চনৰ 15 মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি আছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু 17 নম্বৰ প্ৰশ্ন বোম্বে পৰিকল্পনা কি আছিল উত্তৰটো হৈছে ভাৰতত বোম্বেত
1944 চনত কেইজনমান উদ্যোগপতিয়ে একত্ৰিত হৈ ৰাষ্ট্ৰখনত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে এক যুটীয়া প্ৰস্তাৱ খচৰা প্ৰস্তুত কৰিছিল। এই প্ৰস্তাৱকে বম্বে পৰিকল্পনা বুলি অভিহিত কৰা হয়। এই পৰিকল্পনাই ভাৰতৰ উদ্যোগিক আৰু অন্যান্য অৰ্থনৈতিক লেনদেন আৰু বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই মুখ্য ভূমিকা অৱলম্বন কৰাৰ পোষকতা কৰিছিল। 18 নম্বৰ প্ৰশ্ন, উৰিষ্যাৰ গাঁওবাসীয়ে কিয় পস্কো প্ৰকল্পৰ বিৰোধিতা কৰিছিল? উৰিষ্যা গাঁওবাসীয়ে পস্কো প্ৰকল্পৰ বিৰোধিতা কৰাৰ কাৰণ আছিল এই প্ৰকল্প প্ৰতিষ্ঠাৰ ফলত গাঁওবাসীয়ে নিজৰ বাসগৃহ আৰু খেতিপথাৰৰ পৰা বঞ্চিত তথা উচ্ছেদিত হোৱাৰ সম্ভাৱনা আছিল। 19 নম্বৰ প্ৰশ্ন, বাওঁপন্থী আৰু সোঁপন্থী বুলিলে কি বুজা? ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত সাম্যবাদী, আৰ্হি তথা ৰক্ষণশীল আৰু দুখীয়া নিপীড়িত জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাক বাওঁপন্থী বুলি কোৱা হয়। আনহাতে ধনিক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত তথা উদাৰ পুঁজিবাদ আৰ্হিক সমৰ্থন কৰা সকলক সোঁপন্থী বুলি কোৱা হয়। 20 নম্বৰ প্ৰশ্ন, কেৰালা আৰ্হি কি? কেৰালা আৰ্হি বা মডেল বুলি ক'লে কেৰালা ৰাজ্যৰ বছৰেকীয়া পৰিকল্পনাক বুজায়। ভাৰতবৰ্ষৰ কেৰালা চৰকাৰে বিকাশৰ বাবে গ্ৰহণ কৰা এটা আৰ্হি বা মডেলেই হৈছে কেৰালা আৰ্হি। 21 নম্বৰ প্ৰশ্ন, মিশ্ৰ অৰ্থনীতি কি? মিশ্ৰ অৰ্থনীতি হ'ল এনে এক অৰ্থনৈতিক বিকাশৰ আৰ্হি য'ত চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। 22 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱৰ দ্বাৰা প্ৰভাৱিত বা লাভান্বিত হোৱা দুখন ৰাজ্যৰ নাম লিখা। সেই দুখন ৰাজ্য হৈছে পাঞ্জাৱ আৰু হাৰিয়ানা। কুৱেশ্যন নম্বৰ 23, শ্বেত বিপ্লৱ কোনখন ৰাজ্যত আৰু কেতিয়া সংঘটিত হৈছিল? শ্বেত বিপ্লৱ গুজৰাট ৰাজ্যত 1970 দশকত সংঘটিত হৈছিল।